প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম সমগ্ৰ শিক্ষা অসম বৰপেটাৰ আণ্ডাৰত ওলোৱা বহুতো বিষয়ৰ ফুল টাইম এছিষ্টেণ্ট টিচাৰ পদ খালী হোৱাৰ বিষয়ে। 22 জুন তাৰিখে ইণ্টাৰভিউ হ'ব। তাৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। লাষ্ট ডেটটো হৈছে 12 জুন। এছিষ্টেণ্ট টিচাৰ ফুল টাইম ইকনমিক্সৰ এটা পদ খালী, জিঅ'গ্ৰাফীৰ এটা পদ খালী, মেথেমেটিক্সৰ 2টা পদ খালী, আছামিছৰ এটা পদ খালী, ছ'চিয়লজিৰ এটা পদ খালী, এন্থ্ৰপ'লজিৰ 2টা পদ খালী আৰু ছ'চিয়লজি আৰু এন্থ্ৰপ'লজিৰ ইণ্টাৰভিউ 23 জুন তাৰিখে হ'ব। তাৰপিছত আহিল ফিজিক্সৰ এটা পদ খালী, কেমেষ্ট্ৰিৰ এটা পদ খালী। ফিজিক্স আৰু কেমেষ্ট্ৰিৰ বাবে 24 জুন তাৰিখে ইণ্টাৰভিউ হ'ব। যদি আপুনি টেট কোৱালিফাইড হয় তেতিয়াহ'লে প্ৰতি মাহে লাভ কৰিব 25,000 টকা। যদি আপুনি টেট কোৱালিফাইড কৰা নাই তেতিয়াহ'লে আপুনি পাব মাত্ৰ 23,000 টকা। বয়স 45তকৈ তলত হ'ব লাগিব যদি 1/1/2026 গণনা কৰে। মাষ্টাৰ ডিগ্ৰী লাগিব ইকনমিক্স, মেথেমেটিক্স, ফিজিক্স, ছ'চিয়লজি, এন্থ্ৰপ'লজি, আছামিজ, জিঅ'গ্ৰাফী, কেমেষ্ট্ৰিৰ লগত BEd আৰু লগত হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফিকেশ্যন থাকিব লাগে। যদি নাই তেতিয়াও এপ্লাই কৰিব পাৰে বাৰু। প্ৰিফাৰেঞ্চ পাব যদি আপুনি UP, HS, HSS লেভেলত পঢ়াইছিল। যদি আপোনাৰ টেট নাই তেতিয়া মাত্ৰ মাষ্টাৰ ডিগ্ৰী থাকিলেও চলি যাব। আৰু যদি আপুনি এক্সপিৰিয়েঞ্চ লৈ থৈছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পোৱাটো স্বাভাৱিক কথা। হেড টিচাৰ পদ খালী। হেড টিচাৰ আপোনাৰ ছাবজেক্টটো হ'ব ইংৰাজী, এটা পদ খালী। 19 জুন তাৰিখে ইণ্টাৰভিউ হ'ব। বয়স বিল' 45, টেট কোৱালিফাইড হ'লে 25, নহ'লে 23। মাষ্টাৰ ডিগ্ৰী লাগিব ইংৰাজীত, লাগিব BEd, লাগিব টেট পাছ আৰু নাথাকিলেও হৈ যাব। খালী এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব আৰু যদি আপোনাৰ টেট পাছ কৰা নাই তেতিয়াহ'লে চেলেৰিটো কমি যাব অলপ। ৱাৰ্ডেন কাম ছুপাৰিণ্টেণ্ডেণ্ট ছ'চিয়লজি বিষয়ৰ এটা পদ খালী। 19 জুন তাৰিখে ইণ্টাৰভিউ হ'ব। টেট পাছ কৰাসকলে 25,000 টকা আৰু নকৰাসকলে 23,000। 45 একে বয়স। মাষ্টাৰ ডিগ্ৰী লাগিব ছ'চিয়লজিত, BEd লাগিব, টেট কোৱালিফিকেশ্যন লাগে ছেকেণ্ডেৰী, এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব আৰু নাথাকিলে যদি বোলে টেট কোৱালিফাইড নাই তেতিয়াহ'লে এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব আৰু চেলেৰিটো কমি যাব আৰু আপোনাৰ জেগাটো হ'ব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, সমগ্ৰ শিক্ষা বৰপেটা। যদি আপুনি শ্বৰ্ট লিষ্টেড হৈ যায় তেতিয়াহ'লে আপোনাক ডকুমেণ্ট ভেৰিফিকেশ্যন কাম ইণ্টাৰভিউৰ কাৰণে মাতিব। অৰিজিনেল ডকুমেণ্ট এটা ছেট জেৰক্স কপি নিবলৈ নাপাহৰিব। 9:30 বজাত ৰিপৰ্টিং টাইম দিছে আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলৰ কথা 16 জুন তাৰিখে কৈয়ে দিব। লাষ্ট ডেট হৈছে এপ্লাই কৰাৰ 12 জুন। তাৰপিছত এই চাকৰিটো হ'ব আপোনাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়া, KGBV টাইপ 2 ৰেচিডেঞ্চিয়েল স্কুল ফৰ গাৰ্লছ আৰু ছুপাৰিণ্টেণ্ডেণ্ট, হেড টিচাৰ, ফুল টাইম এছিষ্টেণ্ট টিচাৰ তেওঁলোকে KGBV কেম্পাছতে থাকিব লাগিব আৰু একচেপ্ট ভেকেশ্যন টাইমত। আৰু সকলো এই পদসমূহ ফিমেল কেণ্ডিডেটসকলেহে এপ্লাই কৰিব পাৰিব। পিয়'ৰলি কণ্ট্ৰেকচুৱেল হয় 11 মাহৰ বাবে।